অৰুণোদয় 3.0 বুলি কওঁতে মুখ্যমন্ত্ৰীয়ে কিন্তু বম বেঙেনা দি দিলে দেই। বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু অৱশেষত অপেক্ষাৰ অন্তত আজি কি কৰিলে, অৰুণোদয় 3.0 মুকলি কৰিলে। মানে বন্ধ হৈ আছিলে ইলেকশ্যনৰ আগত, আৰু ইলেকশ্যনৰ পিছত মানে ৰিজাল্ট দিয়াৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত এইটোৱে। আৰু তেওঁলোকে কৈছিলে যে 3000 টকাকৈ দিম বুলি কৈছিলে ইলেকশ্যনৰ আগত। কিন্তু কি হ'ল জানেনে, বানপানীৰ সমস্যা। আৰু আপোনালোকে দেখিছে এতিয়া নিদিয়াহেঁতেনো কোনো কথা নাই, কিন্তু তেওঁ কি কৰিলে, কথা দি কথা ৰাখিলে। আৰু এটা লগতে কাম কৰিলে, এতিয়াৰ পৰা আপোনালোকক কোনো মহিলাকে ক'ব নোৱাৰিব কোনেও যে আপোনালোকে বান সাহাৰ্য দিয়া নাই বুলি। আৰু অৱশেষত 1250 টকা দিছিলে, আৰু সেই 1250 টকাৰ পৰা 150 টকা কাটি ৰাখিছে। আৰু 150 টকা কাটি ৰখা মূল কাৰণটো হ'ল কি, বানপীড়িত লোকসকলক সহায় কৰা। মানে এতিয়া আৰু কোনেও ক'ব নোৱাৰে, মুখ্যমন্ত্ৰীয়ে সেই কথাটো নিজেই কৈছে যে বানপীড়িত লোকসকলে কিন্তু আৰু ক'ব নোৱাৰে যে আপোনালোকে সহায় কৰা নাই বুলি। সেয়া আৰু বহুত কিবাকিবি কৈছে বাৰু, সেইটো সকলোৰে লগত নহয় চাগে। 10,000 কিবা লোন লোৱা, কিবা লোৱা, তাৰ পৰাই 500-500কৈ কাটি যাব। মানে অনেকটা লোন, মানে অনেকটা কথা। আৰু লোন সকলোৰে কাৰণে সম্ভৱ নহয় নেকি, তেনেকুৱা এটা মই শুনিছিলোঁ। যি কি নহওক, মুখ্যমন্ত্ৰীয়ে কিন্তু সেই 2500 টকা বানপীড়িত লোকসকলে পাব বুলি আগৰ পৰা কৈ আছিলে। কিন্তু তাতোতকৈ অকণমান কম পাব বুলি কৈ আছিলে। তেওঁ একদম মানে প্ৰকাশ কৰা নাছিলে, কম পাব কওঁতে আজি 1 আগষ্টৰ দিনাখন পাছবেলা আৰু মানে ধৰক 3টা বজাৰ পিছত তেওঁলোকে কি কৰিলে, 1100 টকাকৈ দিলে। দিয়াৰ পিছতে আৰু এতিয়া শেষ। আৰু যোনসকলে পোৱা নাই তেওঁলোকেও পাব বুলি কৈছে। কিন্তু আপোনালোকেতো জানেই, আৰু যিয়ে নহওক সকলোকে খবৰ কৰিলোঁ, আৰু সকলোৱে কৈছে প্ৰথমতে আগবেলা কিন্তু নাই পোৱা কৈ আছিলে, আৰু পিছবেলা তেওঁলোকে পাইছোঁ বুলি খবৰটো দিলে। কিন্তু এটা কথা, মাছৰ তেলেৰে মাছ ভজা মুখ্যমন্ত্ৰী নাম্বাৰ 1, হয়নে নহয়? কিন্তু যিয়ে নহওক, তেওঁ আজি 1 তাৰিখে দিম বুলি কৈছিলে, আৰু তেওঁ কথাটো ৰাখিলে। কিন্তু তেওঁ এইটোও নাৰাখিলে যে 3000কৈ দিম বুলি কৈ পেলাই 2000কেও যদি দিলে হয়, বা 1000কৈ কাটি পেলাই বান সাহাৰ্য লোকসকলক দিলে হয়, তেতিয়াও বেলেগ কথা। আচলতে নোৱাৰিলে সেইটো কৰিবই নালাগে, নহয় জানো? তেওঁ নিজ মুখেৰে কৈছিলে যে 3000 দিম, কোনেওতো কোৱা নাই। আৰু আজি এটা মই নিউজত দেখিছোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে যে অৰুণোদয়ক গালি দিব নালাগে। মোক গালি দিব নোৱাৰি, অৰুণোদয়ক গালি দিয়ক। গালি দিয়ে। আৰু সেই অৰুণোদয়ক গালি দিয়ে এইটোৱে যে মানে অৰুণোদয় বন্ধ কৰিব লাগে বুলি কিছু লোকে কয়। কিন্তু কিছু লোকৰ কাৰণে এইটো একদম বহুত ডাঙৰ হেৰি হয়, মানে বিপদত ৰক্ষা পৰে, হয়নে নহয়? যিয়ে নহওক, তেওঁ আঁচনি দিছে। আমি ভাবিছিলোঁ আঁচনি কৰ্তন কৰক, কিন্তু বহু লোকৰ কাৰণে এইটো এটা বহুত ডাঙৰ মানে হেৰি, আৰু বিপদৰ পৰা ৰক্ষা কৰা বস্তু, হয়নে নহয়? টকা থাকিলে সকলো সম্ভৱ। গতিকে যিয়ে নহওক দিলে। কিন্তু সেই 150 টকাটো কটাৰ কাৰণে বাৰু বেয়া পোৱা নাই বুলি কিছু লোকে জনাইছে। কিন্তু তথাপিও তেওঁলোকে কৈছিলে কি 3000কৈ দিম। 3000টো দূৰৰ কথা, 150 টকাকৈ কাটিলেহে। কি হ'ব আৰু আঁচনি। এতিয়া মুখ্যমন্ত্ৰীয়ে কিন্তু মহিলাসকলক এইটোৱে কৰিলে, বম বেঙেনাটো দিলে। আৰু বম বেঙেনাটো এইটো কাৰণেই দিলে বুলি কৈছোঁ, দিয়াটো দিছে, মানে হেৰিটো আঁচনিটো দিম বুলি কৈছে যেনেকৈ তেনেকৈয়ে দিছে। কিন্তু সেই কি হ'ল, আপোনালোকক কাটি দিলে, হয় নে নহয়? কাটি দিলে। বাৰু যিয়ে নহওক, সেই বানপীড়িত লোকসকল উপকৃত হওক, তাত আমাৰ ক'বলগীয়া একো নাই। সেইটো গ'ল বাৰু দেই, আঁচনিৰ নামত সেইটো গ'ল। কিন্তু লাষ্টত আকৌ এবাৰ কৈছোঁ, বেঙেনাটো কিন্তু ভালকৈ দিলে মুখ্যমন্ত্ৰীয়ে। তাৰপিছত আহি যাওঁ, মুখ্যমন্ত্ৰীয়ে কৈছিলে, আপোনালোকৰ মনত আছেনে নাই জানো, যে হেৰি মোৰ তাত যদি কিবা 11 কোটি নে 12 কোটি টকা সোমায়, তেন্তে হ'লে কি কৰিব লাগিব, চাদৰ মেখেলা দিব সেই বানপীড়িত লোকসকলক। ইতিমধ্যে দিলে। মানে তেওঁ হেৰিত পুঁজিত সিমানখিনি জমা হ'ল। তেওঁলোকৰ বিধায়কসকলে দিয়া বা অভিনেতা অভিনেত্ৰীসকলেও কিন্তু দেখিছোঁ, মই প্ৰস্তুতি পৰাশৰলৈকে মই তেওঁ পুঁজিতে দিয়া দেখিছোঁ দেই।
মই যে অকল প্ৰস্তুতি পৰাশৰে কথা কৈছোঁ সেইটো নহয়, অজয় ফুকনকো দিয়া দেখিছোঁ মই আজি 1 লাখ টকা। আৰু এটা বিশেষ খবৰ দিওঁ আপোনালোকক, সেই একদম প্ৰতিষ্ঠিত ব্যৱসায়, যিজন প্ৰতিষ্ঠিত ব্যৱসায় জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত, সেইজন ব্যৱসায়ীও কিন্তু কালি তেওঁ পত্নী আৰু তেওঁ দুইজন মিলি পেলাই কিন্তু মুখ্যমন্ত্ৰী পুঁজিলৈ দিলে 25 লাখ টকা। আপোনালোকে গম পায়নে নাপায় জানো। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 25 লাখ টকাৰ অনুদান আগবঢ়ালে পাক নিউজৰ CMD দত্ত সঞ্জীৱ নাৰায়ণ গ্ৰুপ প্ৰেছিডেণ্ট দত্ত অক্ষতা নাৰায়ণ মানে হাজবেণ্ড পত্নী আৰু দিলে। আৰু আপোনালোকক মই কওঁ শুনক, বহু লোকে কয় গ্ৰীণ বাছসমূহ বুলি কয় দেই, গ্ৰীণ বাছসমূহ, তেওঁতো এই 25 লাখ টকাটো দিয়াটো একেবাৰে মানে নিম্ন বুলি ক'ব পাৰি, নিম্ন। কাৰণ তেওঁ ইয়াতেই থাকি কিমান ব্যৱসায় কিমান কি কৰিছে আপোনালোকে জানেই, হয়নে নহয়। কিন্তু কি হৈছে জানেনে, তেওঁলোকে সেই 25 লাখ টকাটো যে দিছে মই কওঁ শুনক, গ্ৰীণ বাছসমূহ কি কয়, বহু লোকে ৰিণিকী মামীৰ বুলি কয়, কিন্তু নহয়। আপোনালোকক আজি মই কৈ দিছোঁ, আছে শ্বেয়াৰত, নথকা নহয়, কিন্তু মেইন মানুহজন হ'ল সঞ্জীৱ নাৰায়ণহে, আপোনালোকক কৈ দিছোঁ। আৰু সেই সঞ্জীৱ নাৰায়ণ যেনেকুৱা মই মতালি বস্তু, জুবিন গাৰ্গ মৰা সময়ত দেখিছেই নেকি, নিউজ ডিলিট কৰিছিলে, ঠিক তেনেকৈয়ে তেওঁৰ নামটো কিন্তু লুকাই আছে, লুকাই থাকি পেলাই কি কয় ৰিণিকী মামীৰ গ্ৰীণ বাছ বুলি কয়, কিন্তু সেইটো নহয়। আছে অলপ শ্বেয়াৰত আছে, কিন্তু গোটেইখিনি ৰিণিকী মামীৰ নহয়, সঞ্জীৱ নাৰায়ণৰ। মই আপোনালোকক এইটো ক্লিয়াৰ কৰি দিলোঁ। আৰু বহুতে বহু কথা কয়, কিন্তু সেইটো বাদ দিয়ক, আজি অৰুণোদয় কথাটোহে মই আপোনালোকক ক'লোঁ। কিন্তু আশা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে যি ৰকমে মানে মহিলাসকলৰ হাতৰ মুঠিত ৰাখিছে, আৰু তেওঁ যেনেকৈ কৈছিলে যে 3000 টকাকৈ দিম, মোৰ আশা মানে কি আৰু, মই ভাবিছোঁ মানে নিশ্চয় তেওঁ চাগে হয়তো নেক্সট মাহৰ পৰা নহ'লেও তেওঁ দিব, হয়তো পূজা সময়ৰ পৰাও দিব পাৰে বা কিবা এনেকৈ দিব। তেওঁ নিচিনা চতুৰ মুখ্যমন্ত্ৰী আৰু দ্বিতীয়জন নোলাব। যিকোনো প্ৰকাৰে তেওঁ নাম্বাৰ 1, মানে মেনেজ কৰাত একদম কি ক'ব আৰু নম্বৰ 1। যি কি নহওক, অৱশেষত অন্ত পৰিল অৰুণোদয় হয়নে। এতিয়া আৰু বাই বাই দেই, অৰুণোদয় মানে বাই বাই বুলি কৈছোঁ। আৰু এতিয়া সকলোৱে পালে যেতিয়া, আৰু তাৰপিছত কি বিতৰ্ক হয় নহয় জানিব, মানুহক সন্তুষ্ট কৰিবও নোৱাৰি নহয় জানো। গতিকে বন্ধু বান্ধৱীসকল সকলোৰে সুস্বাস্থ্য কামনা কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।